নমস্কাৰ সকলোকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাই লৈ আহিছোঁ আজিৰ দিনটো ৰাশিফল। আজি হৈছে 30 নৱেম্বৰ 2025 অসমীয়া 14 আঘোণ দেওবাৰ। আজি সূৰ্যোদয় সময় পুৱা 5:43 আৰু সূৰ্যাস্ত সময় 4:16 আজি হৈছে দশমী তিথি আৰু শুক্লপক্ষ। আজিৰ দিনটো প্ৰথম ৰাশি হ'ল মেঘ ৰাশি। আজি আপোনাৰ ওপৰত মানুহ বিচলিত হ'ব পাৰে। আপোনাৰ বয়োজ্যেষ্ঠসকলক অসন্মান নকৰিব। অপ্ৰয়োজনীয় কামত আপোনাৰ সময় নষ্ট হ'ব। স্বাস্থ্যৰ প্ৰতি অসাৱধান নহ'ব। নিম্ন ৰক্তচাপৰ সমস্যা হ'ব পাৰে। সন্ধিয়া বন্ধু বান্ধৱীৰ লগত কথাবোৰ আলোচনা কৰিব পাৰে। বৃষ ৰাশি। আপোনাৰ ব্যৱসায়ৰ আয় বৃদ্ধি পাব পাৰে। আপোনাৰ আত্মবিশ্বাস উচ্চ হৈ থাকিব। আপুনি আপোনাৰ জীৱনসংগীৰ পৰা গুৰুত্বপূৰ্ণ বিষয়ৰ পৰামৰ্শ ল'ব পাৰে। আপুনি বাকী থকা প্ৰকল্পসমূহ পুনৰুজ্জীৱিত কৰাৰ সুযোগ পাব। আপোনাৰ সম্পূৰ্ণ মনোযোগ আপোনাৰ ঘৰ আৰু পৰিয়ালত কেন্দ্ৰীভূত থাকিব। মিথুন ৰাশি। আপোনাৰ পৰিয়ালত শান্তি আৰু সুখ থাকিব। কৰ্মক্ষেত্ৰত হয়তো আপোনাক ডাঙৰ দায়িত্ব দিয়া হৈছে। প্ৰেমৰ সম্পৰ্কত ইজনে সিজনৰ অনুভৱক সন্মান কৰা উচিত। মানসিকভাৱে শান্তি অনুভৱ কৰিব। আপুনি নিজৰ আত্মসন্মানক লৈ চিন্তিত হ'ব। কৰ্কট ৰাশি। ছাত্ৰ-ছাত্ৰীৰ বাবে এইটো এটা ডাঙৰ দিন। উচ্চ শিক্ষানুষ্ঠানত নামভৰ্তি কৰাৰ সুযোগ পাব পাৰে। ব্যৱসায়িক ভ্ৰমণত লাভজনক হ'ব। উচ্চপদস্থ বিষয়াসকলৰ মাজত আপোনাৰ ওপৰত অতিশয় চৰ্চা হ'ব। বিদেশ ভ্ৰমণত থকা বাধাসমূহ দূৰ হ'ব। সিংহ ৰাশি। আপোনাৰ ব্যৱসায়ৰ প্ৰতি অতিৰিক্ত সাৱধান হওক। গতিকে সাৱধানে কাম কৰক। আপুনি অলপ আৱেগিকভাৱে দুৰ্বল হৈ পৰিব। চিকিৎসাৰ খৰচত আপোনাৰ খৰচ হঠাতে বাঢ়িব পাৰে। শহুৰেকৰ পৰা হয়তো কিছু আনন্দদায়ক খবৰ পাব পাৰে। কন্যা ৰাশি। আপোনাৰ জীৱনসংগীয়ে আপোনাক উল্লেখযোগ্য আৱেগিক সহায় আগবঢ়াব। ব্যৱসায়িক ভ্ৰমণলৈ যাব পাৰে। অবিবাহিতসকলৰ বাবে বিবাহৰ ব্যৱস্থা হ'ব পাৰে। জ্যেষ্ঠ বিষয়াৰ লগত বন্ধুত্ব গঢ়ি তুলিব পাৰে। প্ৰভাৱশালী ব্যক্তিৰ সৈতে আপোনাৰ সম্পৰ্ক বৃদ্ধি পাব। তুলা ৰাশি। আপুনি ব্যৱসায়িক অগ্ৰগতিৰ বাবে চেষ্টা কৰিব। ঋণৰ সৈতে জড়িত বাধাসমূহ দূৰ কৰা হ'ব। আপোনাৰ আৰ্থিক অৱস্থা অতি উত্তম হ'ব। বন্ধু বান্ধৱীৰ সৈতে মানসম্পন্ন সময় কটাব। আপোনাৰ অতীতৰ অভিজ্ঞতা আজি বহুত উপযোগী হ'ব। প্লেচমেণ্টৰ সুযোগৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীয়ে চাকৰি বিচাৰি পাব পাৰে। বৃশ্চিক ৰাশি। আপুনি যি কয় সেয়া সঁচা হ'ব। আপোনাৰ স্বাস্থ্য অতি উত্তম হ'ব। নতুন বিষয় অধ্যয়ন আৰু গৱেষণাৰ প্ৰতি আগ্ৰহী হ'ব। আপুনি আপোনাৰ সন্তানৰ সৈতে ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে। আপুনি সহজেই আপোনাৰ পেছাদাৰী লক্ষ্যত উপনীত হ'ব পাৰে। ধনু ৰাশি। আপুনি আপোনাৰ জীৱনশৈলী উন্নত কৰাৰ চেষ্টা কৰা উচিত। কিছুমান মানুহে আপোনাক সমালোচনা কৰিব পাৰে। আপুনি আপোনাৰ পৰিয়ালৰ বয়োজ্যেষ্ঠসকলক সন্মান কৰা উচিত। আপুনি আপোনাৰ পৰিয়ালৰ পৰা সম্পূৰ্ণ সহায় লাভ কৰিব। আন ক্ষেত্ৰৰ সৈতে জড়িতসকলে হয়তো ডাঙৰ প্ৰকল্পত কাম কৰাৰ সুযোগ পাব। আপুনি নিৰ্ভয়ে সকলো কাম সম্পূৰ্ণ কৰিব। মকৰ ৰাশি। আপুনি ধনাত্মক শক্তিৰে ভৰি পৰিব। বিবেচনা আৰু সংযমেৰে সিদ্ধান্ত ল'লে আপোনাৰ উপকাৰ হ'ব। আমদানি ৰপ্তানি ব্যৱসায়ে যথেষ্ট লাভ কৰিব পাৰে। ছাত্ৰ-ছাত্ৰীসকলে নতুন পাঠ্যক্ৰমত নামভৰ্তি কৰিব পাৰে। নিজৰ ধাৰণা আনৰ ওপৰত জাপি নিদিব। আপোনাৰ ব্যৱসায়িক সম্পৰ্ক আন্তৰিক হ'ব। কুম্ভ ৰাশি। কৰ্মক্ষেত্ৰত আপোনাৰ আধিপত্য বাঢ়িব। নতুন চাকৰি বিচাৰিলে হয়তো আজি সফলতা পাব। আপোনাৰ বিৰোধীৰ মাজত আলোচনা হ'ব। পৰিস্থিতি আপোনাৰ পক্ষত থাকিব। জীৱনসংগীক উপহাৰ দিলে মানসিক চাপৰ পৰা উপশম পাব। আপুনি ছালৰ সমস্যাৰ সন্মুখীন হ'ব পাৰে। ডায়েবেটিছ ৰোগীয়ে নিজৰ খাদ্যাভ্যাস নিয়ন্ত্ৰণ কৰিব লাগে। আৰু আজিৰ দিনটোৰ শেষৰ ৰাশিটো হ'ল মীন ৰাশি। আপোনাৰ মনোমোহা ব্যক্তিত্বক মানুহে প্ৰশংসা কৰিব। আপোনাৰ আৰ্থিক সমস্যাৰ সমাধান হ'ব। আপুনি আপোনাৰ ব্যৱসায়িক কৌশল সলনি কৰিব পাৰে। যুৱক যুৱতীসকলে লাভ কৰিব প্ৰেমৰ প্ৰস্তাৱ। শ্বেয়াৰ বজাৰৰ জৰিয়তে আপুনি যথেষ্ট লাভ কৰিব। আৰু আজিৰ দিনটোৰ ৰাশিফল ইমানতে অন্ত পৰিছে। আশা কৰোঁ আপোনালোক প্ৰত্যেকৰে আজিৰ দিনটো সুন্দৰ হওক। ধন্যবাদ।